নিয়ৰ কোৱা বিটা এফালে আহা এই পইচাটো লোৱা আৰু 10 টকীয়া মিট মছলা পেকেট টানা গৈছিল বিটা প্ৰদীপৰ দোকানৰ পৰা আনিম নে দিলীপৰ দোকানৰ পৰা আনিম কি ক'লা প্ৰদীপৰ দোকানৰ পৰা আনিম নে দিলীপৰ দোকানৰ পৰা আনিম প্ৰদীপৰ দোকান প্ৰদীপ দিলীপ কোন হয় তোমাৰ বিটা মই কি বুলি মাতিম ন সেইটোকেতো আকৌ তোমাকে ডাঙৰ হয়নে নহয় হয় আৰু ডাঙৰ মানুহৰ কথা নাম কাহি কয় নেকি হা তেতিয়াহ'লে কিয় নাম কাহি কৈছিলা চবেই দিলীপৰ দোকান প্ৰদীপৰ দোকান বুলি কৈ থাকে আকৌ চবেই ক'লেও তুমি নক'বা মানুহক সদায় এটা সম্বন্ধ ধৰিব লাগে যেনে বৰ্তা খুৰা বা দদাই দিওঁ গম পাইছানে তেনেকুৱা ধৰণৰ এতিয়া তুমি যেতিয়া এজন মানুহ দেখিবা সেই মানুহজন মোতকৈ তোমাৰ বয়সত ডাঙৰ যেন লাগিব তেতিয়া তেখেতক তুমি বৰ্তা বুলি মাতিবা আৰু যিজন মানুহ মোতকৈ কম বয়সৰ যেন তুমি দেখিবা তেওঁক দাদা বা খুৰা বুলি মাতিবা গতিকে ডাঙৰ মানুহক কেতিয়াও নাম কাঢ়ি একো কথা নক'বা দেই এটা সম্বন্ধ ধৰিবা যোৱা সোনকালে আহিবা মায়ে গালি পাৰিব নহয়